ফুলকবি আৰু কণীৰ এটা ৰেচিপি বনাব লৈছোঁ। মই প্ৰথমতে কেৰাহীখন বহাই ইয়াতে পানীখিনি গৰম হ'বলৈ দিছোঁ। গৰম হ'ব দিয়াৰ পিছতে মই ফুলকবিখিনি দি দিছোঁ, লগতে নিমখ অকণমান দি দিছোঁ। এইখিনি গৰম হ'লত মই এইখিনি তুলি থ'লোঁ। তুলি থৈ ইয়াতে কেৰাহীত তেল অকণমান দিছোঁ। দিয়াৰ পিছত ইয়াতে জিৰা গুটি কণীকেইটা ভাজি লৈছোঁ। কণীকেইটা অলপ ৰঙচুৱা হ'লে ভাজি লৈছোঁ আৰু এইকেইটাৰ হ'লত মই এইকেইটা তুলি থ'লোঁ। তুলি থোৱাৰ পিছত তাতে আৰু অকণমান তেল দিছোঁ আৰু ইয়াতে জিৰা গুটি কেইটামান ছটিয়াই দিছোঁ। তাৰপিছতে মই পিঁয়াজৰ পেষ্ট অকণ বনাই থৈছোঁ, জলকীয়া আৰু পিঁয়াজ সেইখিনি দি এইদৰে ভালদৰে লৰাই দিছোঁ। অলপ ৰঙচুৱা হোৱাত মই আদা নহৰু পেষ্টখিনি দি দিছোঁ। এইখিনিও অলপ ভাজি লোৱাত মই বিলাহী পেষ্ট বনাই থৈছিলোঁ সেইখিনি দি দিছোঁ। এইখিনি ভালদৰে ভাজি লৈ ইয়াত ৰেড চিলি পাউডাৰ আৰু কাশ্মীৰী চিলি পাউডাৰ আৰু হালধি একেলগে মিক্স কৰি মই এইখিনি ইয়াতে দি দিছোঁ পেষ্ট বনাই। এইখিনিও ভালদৰে এইদৰে ভাজি মই ইয়াতে এই ফুলকবিখিনিত এতিয়া ইয়াতে দি দিছোঁ। এইখিনি ভালদৰে লৰাই অকণমান সময় এইদৰে ভাজিম, মিক্স কৰি ল'ম এইদৰে। ইয়াতে মই অন্য মছলা নিদি কিটচেন কিং মছলাটোৱে দি ভাল পাওঁ, সেইটোৱে মই দিছোঁ আৰু ভাল গোন্ধ ওলাই, সোৱাদটোও ধুনীয়া হয়, দেখিবলৈও ধুনীয়া হয়। আৰু কাজু আৰু সৰিয়হ মই পেষ্ট বনাই থৈছিলোঁ সেইখিনি দি দিছোঁ। এইখিনি ভালদৰে সিজিবলৈ কাৰণে মই অলপমান পানী দি অকণমান উতল আহিব দিছোঁ। অলপ গ্ৰেভি হোৱালৈ ৰৈ আছোঁ। ইয়াতে ভাজি থোৱা এই কণীকেইটা দি দিছোঁ। সোৱাদ অনুযায়ী অকণমান নিমখো দি দিম। তাৰপিছতে মই এতিয়া মোৰ দুপৰীয়া সাঁজটো খাবলৈ ৰেডি হ'ল। মই এতিয়া ইয়াতে লৈ লৈছোঁ ভাত আৰু এই ফুলকবি কণীৰ তৰকাৰীটো এইদৰে লৈ লৈছোঁ। চাওঁচোন কেনেকুৱা লাগে। লগতে অকণমান এয়া দালি বনাইছোঁ, দালিতে অকণমান ধনিয়াৰ পাতো দিছোঁ। এইখিনি লৈ অকণমান তাতে আৰু সৰু সৰু মাছ, পুঠি মাছ ভাজি থৈছোঁ সেইখিনি খাম। অলপ আচাৰো লগতে লৈছোঁ। এতিয়া মই খাওঁ। চুনু খাবা দে, নাতি এটা ৰৈ আছে, খাবানে সুধিছোঁ, নাখায় বোলে। সেয়েহে মই এতিয়া নিজে খাব লৈছোঁ। খাবলৈও ধুনীয়া হৈছে, কিন্তু জ্বলা হৈছে অলপমান। এতিয়া মই খাওঁ আৰু এয়া ভাজি থোৱা পুঠি মাছটো খাই বৰ ভাল নাপাওঁ মই। সৰু মাছ খাই তেও খাবলৈ লৈছোঁ, ভাজিছোঁ, নিজেই বনাইছোঁ।